কোকৰাঝাৰত এপছুৰ সংবাদমেল পঞ্চম বিটিআৰ চুক্তি দিৱস উদযাপন সন্দৰ্ভত এই সংবাদমেল এপছুৰ ২৭ জানুৱাৰীত এপছুৰ উদ্যোগত চিলাঙৰ কাশীকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হ'ব বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো সাংসদ ৰণগৌৰা নাৰ্জাৰী জয়ন্ত বসুমতাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হ'ব বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ শ্ৰদ্ধাঞ্জলি শ্বহীদ তৰ্পণ শান্তি সমতল অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ আলোচনা চক্ৰও পঞ্চম বিটিআৰ চুক্তি দিৱসৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৬৬গৰাকী প্ৰাক্তন এনডিএফবি নেতাক মুক্তি দিয়াৰ দাবী এপছুৰ এই পৰ্যন্ত ৰূপায়ণ নোহোৱা চুক্তিৰ দফাসমূহ শীঘ্ৰে কাৰ্যকৰীকৰণৰ দাবী তুলিলে এপছুৰ সভাপতি দীপেন বড়োৱে সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আজি আমি আহি থকা ২৭ জানুৱাৰী ২০২৫ এই ২৭ জানুৱাৰী বড়োসকলৰ কাৰণে বড়ো জাতিৰ কাৰণে অসমবাসীৰ কাৰণে বড়োলেণ্ডবাসীৰ কাৰণে এটা বিশেষ দিন সেইটো হ'ল বড়ো শান্তি চুক্তি বিটিআৰ এগ্ৰিমেণ্ট দিৱস বা দিন আৰু এই একৰ্ডৰ যি ৫টা বছৰ সেই ৫ বছৰ যি চুক্তিৰ যি দিন বা দিৱস সেইটো আমি চিৰাং জিলাৰ কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰী প্লেগ্ৰাউণ্ডত অহা ২৭ জানুৱাৰী দিনজোৰা কাৰ্যসূচীৰে আমি খুব সুন্দৰকৈ আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ এটা বিশেষ কাৰ্যসূচী আমি ৰাখিছোঁ ৰাতিপুৱা পতাকা উত্তোলন হ'ব ইয়াৰ পিছত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাম ইয়াৰ পিছত শান্তিৰ বাবে আমাৰ পাৰো আৰু বেলুন উৰণৰ কাৰ্যসূচী তাত থাকিব